টেঙাগুৰি ইকৰা এক্সেলেন্স একাডেমীত অভিভাৱক সভাৰ লগতে সমূহীয়া ইফতাৰ অনুষ্ঠান। বৃহত্তৰ টেঙাগুৰি অঞ্চলৰ ব্যক্তিগত খণ্ডৰ এক নিৰ্ভৰযোগ্য শিক্ষানুষ্ঠান ইকৰা এক্সেলেন্স একাডেমী। টেঙাগুৰিত আজি অভিভাৱক সভা অনুষ্ঠিত হৈ যায়। অভিভাৱক সভাত বিশেষকৈ 2025-26 শিক্ষাবৰ্ষত একাডেমীখনত নামভৰ্তিৰ লগতে আগন্তুক সময়ত শৈক্ষিক দিশত কিদৰে উন্নতি কৰিব পৰা যায় সেই সন্দৰ্ভত অভিভাৱক অভিভাৱিকাসকলৰ মতামত গ্ৰহণ কৰে। লগতে ইকৰা এক্সেলেন্স একাডেমীখন দুভাগত বিভক্ত হোৱাৰ যি বাৰ্তা সমাজত প্ৰচাৰ হৈছে এয়া সম্পূৰ্ণৰূপে মিছা। উল্লেখ্য যে একাডেমী পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক তথা অধ্যক্ষ মুহিবুৰ ৰহমানে আন এজন সদস্য ৱাজনুৰ ৰহমানক লগত লৈ পৰিচালনা সমিতিৰ লগত প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা কৰি ধৰা পৰাত সাধাৰণ সম্পাদক মুহিবুৰ ৰহমান আৰু ৱাজনুৰ ৰহমানে একাডেমীৰ পৰা অব্যাহতি দিয়া হয়। নতুন শিক্ষাবৰ্ষত নাৰ্চাৰীৰ পৰা নৱম শ্ৰেণীলৈ নামভৰ্তি চলি আছে টেঙাগুৰি ইকৰা এক্সেলেন্স একাডেমীত। সন্তানক গুণগত শিক্ষাৰে মানৱ সম্পদ গঢ় দিবলৈ একাডেমীত নামভৰ্তি কৰিবলৈ পৰিচালনা সমিতিয়ে আহ্বান জনায়। ব্যুৰো ৰিপৰ্ট জে নিউজ। আজি আমাৰ টেঙাগুৰি ইকৰা এক্সেলেন্স একাডেমীৰ অভিভাৱক সভা আছিলে। লগতে আমি এটা ইফতাৰৰ মেহফিলৰ আয়োজন কৰিছোঁ। অভিভাৱকসকলক আজি ইফতাৰ আয়োজন কৰিম। আপোনালোকে জানে বিগত 2015 চনত টেঙাগুৰি অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ সুপৰামৰ্শক্ৰমে আমি ইকৰা এক্সেলেন্স একাডেমীখন প্ৰতিষ্ঠা কৰিছিলোঁ আৰু আজি 10 বছৰত ভৰি দিছে। 10ম বছৰত আমি আৰু বিগত দিনত আমাৰ ইকৰা এক্সেলেন্স একাডেমী লাহৰীঘাট অঞ্চলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এক লেখত ল'বলগীয়া ৰিজাল্ট কৰিবলৈ সক্ষম হৈছিলে। ইতিমধ্যে এই বছৰত এটা মানে জনমানসত এনেকুৱা এটা বাৰ্তা গৈছে যে ইকৰা এক্সেলেন্স একাডেমীখন দুটা ভাগত বিভক্ত হৈছে। আচলতে ইকৰা এক্সেলেন্স একাডেমীখন বিভক্ত হোৱা নাই। যে ইকৰা এক্সেলেন্স একাডেমীৰ আমাৰ দুজন সদস্যই যে আমি আমাৰ ইয়াৰ পৰা ওলাই গৈছোঁ, ওলাই গৈ এক্সট্ৰাকৈ স্কুল খুলিছে। স্কুল এখন নহয় আৰু 10খন হওক আমাৰ অঞ্চলৰ উন্নতি হ'ব, সেইটো আমি বাধা নিদিওঁ। সেই স্কুলখন খোলাৰ কাৰণে আমি কোনো বিৰাগ নহয়। কিন্তু তেওঁলোক কিয় ওলাই গ'ল আমাক অভিভাৱকসকলে প্ৰশ্ন কৰি আছে যে আচলতে সেই দুজন সদস্যৰ ভিতৰত এজন আছিলে ইকৰা এক্সেলেন্স একাডেমীৰ প্ৰাক্তন অধ্যক্ষ তথা সাধাৰণ সম্পাদক পৰিচালনা সমিতি মুহিবুৰ ৰহমান ডাঙৰীয়া। তেখেতক যেতিয়া নেকি আমি প্ৰায়ৰ পাৰ্মিশ্যনৰ কাৰণে বা UDSৰ এপ্লাই কৰিবৰ কাৰণে তেওঁক আমি দায়িত্ব দিছিলোঁ পৰিচালনা সমিতিয়ে। তেখেতে কি কৰিছিলে আমাৰ অজ্ঞাতে পৰিচালনা সমিতিৰ বাকী 10জন সদস্যৰ অজ্ঞাতে এজন সদস্য ৱাজনুৰক লগত লৈ তেওঁ কি কৰিছিল এখন সুকীয়া 5জন মানুহ দেখুৱাই কমিটি এখন বনাই এপ্লাই কৰিছিলে। পৰৱৰ্তী সময়ত সেই কথাটো আমি গম পাওঁ আৰু আমাৰ লগত বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কৰাৰ বাবে অৱশেষত আমি তেওঁক আমাক লগতে ৰাখিব বিচাৰিছিলোঁ যে শৈক্ষিক প্ৰতিষ্ঠান আমি কোনো বিতৰ্কত যোৱা নাছিলোঁ যে তেওঁ আমাৰ লগত থাকক, কিন্তু তেওঁ আমাৰ লগত থকা নাই। অৱশেষত তেওঁ ইয়াৰ পৰা ওলাই গৈ নতুনকৈ স্কুল এখন খুলিছে। যে এতিয়া এটা সমাজত এনেকুৱা ধৰণৰ তেওঁ বেয়া মেছেজ দি আছে ইকৰা এক্সেলেন্স একাডেমীখন ভাঙি গ'ল, কোনো অস্তিত্ব নাই। আচলতে আমি এইটো অভিভাৱকসকলক ক'ব বিচাৰোঁ যে ইকৰা এক্সেলেন্স একাডেমীখন আছিল, আছে আৰু থাকিব ভৱিষ্যতলৈ। যে আমাৰ ষ্টাফ কোনো এজন ষ্টাফো তেওঁৰ লগত যোৱা নাই। 2-3জনৰ বাহিৰে সকলো ষ্টাফ আমাৰ লগতে আছে। ইকৰা এক্সেলেন্স একাডেমীৰ আগৰ যি ষ্টাফ সেই ষ্টাফে আছে। সেইকাৰণে আমি যিসকলে নতুনকৈ এডমিশ্যন ল'ব 2025-26 শিক্ষাবৰ্ষত তেওঁলোকক আহ্বান জনাওঁ, আপোনালোকে আহক, ইকৰা এক্সেলেন্স একাডেমীখন আছে আৰু থাকিব। আৰু আমি আগতকৈ আৰু নতুন উদ্যমেৰে আমি ইকৰা এক্সেলেন্স একাডেমীৰ যি ৰিজাল্টৰ যি ধাৰাবাহিকতা আছিলে সেইটো আমি ধৰি ৰাখিবৰ কাৰণে সক্ষম হ'ম বুলি আমি বিশ্বাস। নতুন বছৰত আপোনালোকে আহক, আমাক ইকৰা এক্সেলেন্স একাডেমীক সহায় সহযোগিতা কৰক, আমি যাতে আগলৈ আৰু আগবাঢ়ি যাব পাৰোঁ। ধন্যবাদ। টেঙাগুৰি অঞ্চলৰ আমাৰ ইছলামিক ও আধুনিক গুণগত শিক্ষাৰ এটা জাকত জিলিকা অনুষ্ঠান ইকৰা এক্সেলেন্স একাডেমী আপোনালোকে সকলোৱে জানে। আৰু আমাৰ এই ইকৰা এক্সেলেন্স একাডেমীত 2025-26 বৰ্ষৰ কাৰণে নামভৰ্তি চলি আছে। আমাৰ ক্লাছ 10ৰ 10মান শ্ৰেণীৰ পাঠদানো চলি আছে। আমি বহুতো অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান দিয়াই আছোঁ। আপোনালোকে জানে যে বুলবুল ছাৰৰ নেতৃত্বত 2015 চনত ইকৰা এক্সেলেন্স একাডেমীখন গঠন হৈছিলে আৰু সেই একাডেমীখনৰ পৰা বহুতো ছাত্ৰ ছাত্ৰী ওলাই গৈ বৰ্তমান ডক্টৰ ইঞ্জিনিয়াৰ পঢ়ি আছে। আৰু আগন্তুক দিনতো আপোনালোকে ইকৰা এক্সেলেন্স একাডেমীৰ ওপৰত ভৰসা ৰাখক। ইকৰা এক্সেলেন্স একাডেমী আগন্তুক দিনতো আপোনালোকক ভাল ভাল ৰিজাল্ট দেখুৱাব আৰু আগন্তুক দিনত টেঙাগুৰি বৃহত্তৰ অঞ্চলৰ নাম উজ্বলাই ৰাখিব।